এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আল্লাহ কৰাত মোৰো ভালে আজি মই দাৱত দিছো ঈদৰ দাৱত কোন কোন আহিব গুটেখিনি আপোনালোকক দেখাম তাৰ আগতে প্ৰিপাৰেচন খিনি দেখাও বুলি ভাবিছো গুটেখিনি কৰি মেলি আজৰি হৈ গলো ব্লগটো মই মানে ওয়েলকাম টু এতিয়া জনাইছো বাকি গুটেখিনি ক্লিপ লোৱা আছে আপোনালোকক দেখাম মই তো ব্লগত আপোনালোকে দেখিলে মই আলুবাৰী ফুৰিব গৈছিলো আৰু কিমান যে মানে তেওঁলোকৰ দেখিছে নহয় আয়োজনখিনি আলহী মানে আহিছে বুলি মই গৈছো বুলি ইমান যে সখেৰে কিমান ধুনিয়াকে মোক খুৱাইছিলে ন আৰু মই ভাবিলো যে মইও আজি তেওঁলোকক দাওত দিও বুলি হেয়ে আজি অলপ আয়োজন কৰিছো তেওঁলোকৰ কাৰণে বাকিখিনি আপোনালোকক দেখাই থাকিম অকমানো স্কিপ নকৰাকে চাই থাকিব দেই এতিয়া আৰম্ভ কৰি দিলো একেবাৰে হেকলৈকে চাব এইফালে মই ৰাতিৰ কাৰণে দিনতে অলপ যোগাৰ কৰি থৈ দিছো তেতিয়া মানে আলহী আহিলে ধুনিয়াকে কথা বতৰা পাতিব পাৰো ন আলহী থাকিলে মানে বনাই মেলি একদম ভাল নালাগে তেওঁলোককো টাইম দিব নোৱাৰো ন সেই কাৰণে অলপ দিনতে ৰেডি কৰি মেলি থলো মই ভাবিলো যে চিকেন বিৰিয়ানী বনাও বুলি বহুত দিন হৈ গৈছিল বিৰিয়ানী বনোৱাই নাছিলো আৰু ঈদত বিৰিয়ানী বনালে ভাল লাগে ন এইফালে মই চিকেনৰ কাৰণে ভাবিলো অলপ মছলাটো ৰেডি কৰিলো আৰু আনফালে মই বাসমতি ৰাইসটো 70% কুক হ'বলৈ দিলো আৰু বাকি জিমান যোগাৰ পাতি গুটেখিনি মোক সেফালি আন্টিয়ে কৰি দিছে কাটামেলা কামখিনিত যদি কোনোবাই আগতীয়াকৈ হেল্প কৰি থৈ দিয়ে তেতিয়া হলে মানে বনাবলৈ একদম ইজি হৈ যায় ন মই সদায় তেনেকৈ কৰো হয়তো সেফালি আন্টি বা মইনা আন্টি তেনেকৈ মোৰ লগত থাকে আৰু এফালে মই চিকেনখিনি 3 ঘণ্টা মানৰ কাৰণে মেৰিনেট কৰি মেলি থৈ দিছিলো আৰু মই হেদিনাখন মানে জানে নে ফাৰ্স্ট টাইমৰ কাৰণে 3 কেজি বিৰিয়ানী বনাইছিলো আল্লাহে যে এইটো সাহস দিলে আৰু এফালে এতিয়া ফ্ৰাই কৰি আছো আধাখিনি আৰু আধাখিনি ফ্ৰাই কৰি আছো এফালে প্ৰেছাৰত বহাই দিলো মাংস তাৰপিছত সালা অলমোস্ট কমপ্লিট ইয়া আৰু অকমান লাগে অকমান এভৰিৱান এফালে খুৰী বৌহত আহিলে আৰু এতিয়া কেটা বাজিছে 8টা মানে বাজিবলে হল এইফালে সোভাই পিঠা ফ্ৰাই কৰি আছে আম্মাই মানে পিঠা সব ৰেডি কৰি মেলি থৈ দিছিলে আলহী আহিলে ভাবিছিলে যে গৰমে গৰমে ফ্ৰাই কৰি দিব এইফালে সোভাই ফ্ৰাই কৰি আছে আৰু বাকিখিনিকো দেখাই আছো ৰখিব প্ৰথমতে পিঠাটো দেখাই লওঁ দেই ফ্ৰাই কৰি আছে এয়া সমোসা শেপত আছে ভিতৰত আছে নাৰিকল আৰু চেনি দিছে ন নে গুড় নাৰিকল আৰু চেনি ফ্ৰাই হৈ আছে আৰু গৰমে গৰমে হলে অলপ ক্ৰিস্পি হৈ থাকে ন আলহীয়ে খাইও ভাল পাব মই যোগাৰ কৰি আছো এফালে উলুৱাই আছো বস্তু সব এতিয়া নাস্তা দিম মই ইফালে মই নিমকিখিনি উলুৱাই দিলো এয়া খেজুৰি এয়া পিঠা তিল পিঠা প্ৰথমতে কল্পনা খুৰীৰ হতে আহিলে কল্পনা খুৰীৰ লগত ববি বৌ কলুকা মাইনা বৌ তাৰপিছত বাচ্চা পাৰ্টিও আছে এইফালে তেওঁলোকক এতিয়া চাহ দিছো চাহ খাই আছে আৰু লগতে মই সেৱৈও বনাইছিলো সেৱৈটো দেখুৱা নহলে মোৰ ঈদৰ ব্লগতো আপোনালোকক সেৱৈ দেখুৱা নহলে আমাৰ ঈদত সেৱৈটো মেইন বস্তু হয় ন কিন্তু এই বস্তুটোৱে মোৰ দেখাবলৈ থাকি গল মাতি দিও ঐ আব্বাক মাতাচোন তোমালোকৰ নেকি মাতা হাই সকলোৰে চাহ নাস্তা কৰা মেলা হৈ গ'ল তাৰ মাজতে আমি কথা বতৰাও পাতিলো সেইখিনি বাৰু ক্লিপ লোৱা নহলে এতিয়া খাবলৈ কাৰণে মেইন কোৰ্স ৰেডি কৰিছো এতিয়া ডিনাৰৰ টাইম তাকে অলপকে দেখালো আপোনালোকক আৰু ডেজাৰ্টত এইফালে মই বনাইছিলো কাষ্টাৰ্ড বনাইছিলো চাটনি আৰু আচাৰো আছিলে ঈদৰ দাৱত স্পেশাল এটা সৰু মিনি ব্লগ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলো আশা কৰিছো আপোনালোকে চাই ভাল পাব বুলি আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যদি ব্লগ সব চাই ভাল লাগে তেন্তে ফ্যামিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব দেই লগতে ব্লগটো চাই কেনেকুৱা লাগিল কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব